ফৰ্মুলাটো কিবা সম্পূৰ্ণ হোৱা যেন লগা নাই পাই। কিনো মিক্স কৰিবলৈ পাহৰিলো জানো, মই এতিয়া ধৰিবই পৰা নাই নহয়। বাইদেৱে তেওঁ অহা আগে আগে বনাই পেলাই ৰেডি কৰিবলৈ কৈছিলে। বাইদেৱে এতিয়া খঙে কৰিব, আহি পাবহিয়ে হ'ল। আয়া ইমান বিষাইছে মূৰটো, একদম ফাটি যাওঁ চিটি যাওঁ কৰিছো মাথাটো। উফ ৰাম ৰাম, এইটোচোন সাৰ পাই গ'ল। ই যদি কেনেবাকে বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে মোৰ চাকৰি যোৱাটো খাটাং। ভাইটি তুমি কলে যোৱা, তুমি ৰেষ্ট লাগে যোৱা অলপ। আপুনি কোন হয় আৰু মোৰ ঘৰত কি কৰি আছে? এনেকে কথা নাই বতৰা নাই সোধ-পোছ নোকোৱাকে মানুহৰ ঘৰত নোসোমাই নহয়। ইয়াত দাস বোলা বস্তুটোৱে নাইচোন। আমাৰ চায়েন্স লেবখন সি তাৰ নিজৰ ঘৰ বুলি ভাবি আছে। আপুনি সেইপিনে কি বৰবৰা আছে মুখখন পেকেটা কৰি? মই যিটো সুধিছো সেইটো নকয় কেলে? আৰু এটা কথা কওকচোন, এই মোক নুসুধা নেমেলাকে মোৰ ঘৰখন আপুনি ৰং কৰিবলৈ আৰু এইবিলাক বস্তু সোমাবলৈ সাহস ক'ত পালে? ৰ'বা এনেকে মানুহে মুখ হ'ল বুলিয়ে টেপ নকৰে নহয়। তুমিচোন মাইকী মানুহতকৈ সাচ্চাৰ। এইখন তোমাৰ ঘৰ নহয়, এইখন হৈছে চায়েন্স লেব, আমাৰ বাইদেউৰ। তোমাৰ গাত আকাশৰ পৰা বিজুলী পৰিছিলে, সেইকাৰণে তোমাক ইয়ালৈ লৈ অহা হ'ল। বাইদেউহঁতে কোৱা মতে সেইটো কোনো বিজুলী নহয়, কিবা শক্তি এটাহে সোমাই গ'ল তোমাৰ গাত বোলে। আৰু যদি বেছি দেৰিলৈকে সেই শক্তিটো তোমাৰ গাত থাকে তেতিয়াহ'লে তুমি মৰিবও পাৰা। সেইকাৰণে তোমাক ভাল কৰিবৰ কাৰণে তোমাক ইয়ালৈ লৈ অনা হৈছিলে। 3-4 দিন ধৰি তুমি কমাতে আছিলা, তাৰমানে হুচ নাই তোমাৰ একো। কি 3-4 দিন ধৰি বেহুচ হৈ আছিলো মই? এতিয়া মনত পৰিছে মোৰ। গুটিমাই বাইদেৱে মোক দোকানৰ পৰা বস্তু আনিবলৈ কৈছিলে। তাৰপিছতে ৰাস্তাতে গৈ থাকোঁতে বিজুলী পৰিলে মোৰ গাত। তাৰপিছত কি হ'ল মই একো গমেই নাপাওঁ। তেতিয়াৰ পৰা মানে মই এতিয়ালৈকে বেহুচ হৈ আছিলো, এতিয়া উঠিছোহে। আৰুনো কি কৈ আছো মই? আৰু সেই বিজুলীখিনি তোমাৰ গাত এতিয়াও সোমায়ে আছে। কেনেবাকে যদি আউট অফ কণ্ট্ৰল হৈ যাবলৈ হয় তুমি বম ফুটা দি ফুটিবা। নাই মই সোনকালে যাব লাগিব দেই, নহ'লে মৰিব লাগিব মই। নাই তুমি ইয়াৰ পৰা ক'তো যাব নোৱাৰা। তুমি গুচি যোৱাৰ লগে লগে মোৰ চাকৰি যাব। হেই আপোনাৰ চাকৰিটোতকৈ মোৰ জীৱনটো ডাঙৰ ভাই। সোনকালে বলিদাক লগ কৰিবগৈ লাগিব, নহ'লে মই বৰবাদ। ভাইটি ৰ'বা ক'লৈ যোৱা? ভাইটি মোৰ চাকৰি গ'ল আজি। বাইদেউক মই কি উত্তৰ দিম, কেনেকে কি ক'ম বাৰু? ল'ৰাটো কেনেবাকে পলাই গ'ল বুলি গম পালে মোৰ জান খাই দিব। মই কি কৰো এতিয়া? বাইদেউ বাইদেউ মই বিদ্যা শপত কৈছো, মই নাজানো আপুনি কি শক্তি কথা কৈ আছে। মোৰ ওচৰত সেইবোৰ শক্তি নাই নহয়। হয় নেকি? তেতিয়াহ'লে মৰিবলৈ সাজু হৈ যা। কোন ক'ত আছে মোক বচাও, এইজনীয়ে নহ'লে মোক মাৰি পেলাব এতিয়া। ক'ত পলাবি তই? আৰু এক খোজো মোৰ গাঁও ফালে আগ নবহাবি। ইয়াৰ ইমান সাহস, ই মোক হুংকাৰ দিয়ে। তোৰ যদি মোৰ হাতত মৰিবলৈ মন নাই তেতিয়াহ'লে ভালে ইয়াৰ পৰা যাগৈ, নহ'লে কিন্তু কথা বেয়া হৈ যাব। তই আৰু মোক মাৰিবি? তই বহুত বেয়া কাম কৰিলি ইয়ালৈ আহি পেলাই। এতিয়া চাবি মই তোৰ লগতে তোৰ গাঁওখনক কেনেকে চেছ কৰি পেলাও। চাওঁ তই মই থকা অৱস্থাত কেনেকে মোৰ গাঁও ধ্বংস কৰ। এতিয়া পালি বুজা, মোক হুংকাৰ দিয়। এতিয়া মৰিবলৈ মন নাই যদি ভালে কৈ দে, ক'ত আছে সেই শক্তিখিনি? কিন্তু সেই শক্তিখিনি বিচাৰি তই ইমান হাবাথুৰি খাই ভাবিছ কেলে? কাৰণ সেই শক্তিখিনি মোৰ মালিকক লাগে, আৰু মই মোৰ মালিকৰ কাৰণে যিকোনো কাম কৰিব পাৰো। মই ভালকৈ বুজি পাইছো তই সেই শক্তিখিনি লুকুৱাই থৈছ হয়নে? কৈ দে সোনকালে কৈ দে মৰিবলৈ মন নাই যদি। তই যদি মোক মাৰিও মাৰি পেলা, কিন্তু মই নকওঁ। ইমান কঠোৰ জীয়। বলিদা, তই ইয়াত কি কৰি আছ? মইতো আপোনাকে বিচাৰি আহিছিলো, কিন্তু আপোনাৰ এই অৱস্থা। আৰু সৌজনী কোন হয়? কুনিয়া তই ইয়াৰ পৰা পলা। তোৰ গাত যিখিনি শক্তি সোমাই আছে সেই শক্তিখিনি নিবৰ কাৰণে এই আহিছে। তোক ইহঁতি মাৰি পেলাব কুনিয়া, তই পলা। মানে সেই শক্তিখিনি ইয়াৰ গাত সোমাই আছে? এনেই অথনিৰ পৰা বিচাৰি ফুৰিছো মই। কুনিয়া ইহঁতি বহুত শক্তিশালী, ইহঁতৰ লগত ময়ো যুঁজ দিব নোৱাৰো, তই পলা। আপোনাৰ এই অৱস্থা কৰা তাইক চাজা দিম মই। ইহঁতি যিটো শক্তি বিচাৰি ফুৰিছে সেই শক্তিৰে ইহঁতক মাৰিম। কুনিয়া সেইবোৰ শক্তি ব্যৱহাৰ নকৰিবি, মৰিবও পাৰ তই। মই মৰিলেও মৰি যাম বলিদা, কিন্তু মই আপোনালোকক একো হ'বলৈ নিদিওঁ। এনেওতো এই শক্তিখিনিৰ কাৰণে মৰিমেই, তাতকে ভাল কিবা এটা কৰিয়ে মৰো। তোক শক্তি লাগে ন? এই শক্তি নাই কুনিয়া নাই, এনেকুৱা নকৰিবি। মই চকুৰে একো দেখা নাই। মোৰ গোটেই গা পৰিছে। শক্তি লাগে চিঞৰি আছিলি নহয়। কুনিয়া মইতো বাৰে কৈছিলো যে তোক শক্তি ব্যৱহাৰ নকৰিবি তই। চা তোৰ কি দুৰ্গতি হ'ল, তোক সোনকালে লেবলৈকে লৈ যোৱা ভাল হ'ব। মই ফেইল হ'ব নোৱাৰো, এই ডক্টৰ বেম্বো ফেইল হ'ব নোৱাৰে কেতিয়াও। মোৰ আৱিষ্কাৰ কিমান পটককে ধ্বংস কৰাটো সহজ নহয়।
যিটো শক্তিৰ কাৰণে মই ইমান বছৰে ৰিচাৰ্জ কৰি আছিলোঁ, ইমান টকা পইচা খৰচ কৰিলোঁ, কিন্তু অৱশেষত সেই শক্তিটোৱে ধ্বংস হৈ গ'ল। আগতে যদি মই গম পালোহেঁতেন সেই পোৱালিটো গাত শক্তিবোৰ আছিলে বুলি, তেতিয়াহ'লেতো মই কাহানি পাই উলিয়াই ল'লোহেঁতেন তাৰ পৰা। শক্তিটো ধ্বংস হৈ গ'ল কোনো কথা নাই, কিন্তু মই বদলা ল'ম। সেই পোৱালি দুটাৰ পৰা বদলা ল'ম মই মোৰ নতুন আৱিষ্কাৰ আৰু মোৰ শক্তিশালী আৱিষ্কাৰ পঠিয়াম। তাৰ পিছত চাওঁ কি কৰে সিহঁতি, কেনেকে যুঁজ দিয়ে মোৰ আৱিষ্কাৰৰ লগত। মালিক, আপুনি কোনটো আৱিষ্কাৰৰ কথা কৈছে? G1। G1? এতিয়া পেঘেঙিয়াই থাকিবলৈ বাদ দে, সিহঁতৰ ওপৰত নজৰ ৰাখ। ঠিক আছে বছ। কুনিয়া ঠিক অৱস্থাত আছে নে এতিয়া? বলি, কুনিয়া ঠিকে আছে। তাৰ গাত সোমাই থকা শক্তিখিনি নিজে নিজে ডিষ্ট্ৰয় হৈ গ'ল। কিন্তু বলি, তুমি মোক ইয়ালৈ কিয় মাতি আনিছা? তুমিওতো লেবলৈ যাব পাৰিলাহেঁতেন তাৰ খবৰ ল'বলৈ। শুনা, মই তোমাৰ লেবলৈ যাব নোৱাৰোঁ। তোমাৰ খুৰাই মোক বিচাৰি ফুৰিছে, মোৰ লোকেশ্যন ট্ৰেচ কৰি আছে। কেনেবাকৈ যদি গম পাই যায় মই তাত আছোঁ বুলি, তোমাৰ লোকেশ্যন যদি গম পাই যায়, তেতিয়াহ'লে ডাঙৰ বিপদ হ'ব। সেইকাৰণে মই তোমাক কথা পাতিবলৈ এইখিনিলৈ মাতি আনিছোঁ। বলি, সাৱধানে থাকিবা। মোৰ খুৰা কোনো এলাপছা চাইণ্টিষ্ট নহয়। তেওঁ এনেকুৱা আৱিষ্কাৰ কৰি থৈছে, তুমি পাত্তাও নোপোৱা। তাৰে প্ৰায়ভাগ আৱিষ্কাৰ আনকমপ্লিট হৈ আছে। সেইকাৰণে তুমি মাজতে সময় পাবা। তোমাক যদি কিবা সহায় লাগে মোৰ পৰা বিচাৰিবা। ঠিক আছে। তই ইয়াত আছ? তুমি কুনিয়াৰ ওচৰলৈ অতি সোনকালে যোৱা, পলোৱা। কিন্তু তুমি? মই যিমান পাৰোঁ সিমান ইয়াত ৰখিবলৈ চেষ্টা কৰিছোঁ, তুমি পলোৱা ইয়াৰ পৰা। ঠিক আছে। তেতিয়াহ'লে তই সেইটো নমুনা যিটোৱে সৰ্পনিক মাৰিলি। বহুত ডাঙৰ ভুল কৰিলি তই, বহুত ডাঙৰ ভুল। এতিয়া তোক মই দুডোখৰ কৰি ছিঙি পেলাম, আৰু তোৰ সেই লগৰটোক মাত, নহ'লে কিন্তু কথা বেয়া হৈ যাব। এটাকৈ তোৰ গাঁওবাসীক মাৰি শেষ কৰি পেলাম মই। মোক চম্ভালি কথা ক, নহ'লে কিন্তু কথা বেয়া হৈ যাব। তোক হৰুৱাটোতো মোক বাওঁ হাতৰ খেল। হয় নেকি? তোৰ বাওঁ হাতখনেই প্ৰথম ছিঙি পেলাওঁ। মোক মাৰ হা? বহুত বেছি বলৱান দেখা আছিলি নহয়, এতিয়া পা আছো তোক। এই দে মোক এৰি দিব লাগে তোক। হা মায়া, মায়া। তোৰ জীৱন সমাপ্ত। তোৰ লগতে তোৰ গোটেই গাঁৱৰ নাম ও নিচান মিটাই দিম তহঁতৰ গাঁৱৰ। মই জীয়াই থকালৈকে এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। ইমান মৰাৰ পিছতো ই মৰি নগ'ল কিয়? আৰু এই পাত কি সোমালে ইয়াৰ হাতত? তোক মাৰিব পৰা অস্ত্ৰ। মোক মাৰিব পৰা? খেল খতম, পেচা হজম। বহুত হ'ল ইহঁতৰ উৎপাত। এতিয়া ইহঁতৰ আগ গুৰি চব শেষ কৰি পেলাম মই। শান্তিয়ে থাকিম বুলি ভাবোঁ, তথাপিতো শান্তিয়ে থাকিব নোৱাৰোঁ। ইহঁতৰ গুৰি ক'ত আছে সেইটো বিচাৰিব লাগিব, আৰু সোনকালেই চেছ কৰি পেলাব লাগিব। নহ'লে এনেকুৱা নতুন নতুন বিপদ সদায় আহি ওলাবহি।